কৃষ্ণ সকলো অসমবাসী ৰাইজকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ অম্বুবাচী মেলা খতম হোৱাৰ লগে লগে গোসাঁইঘৰ নামঘৰ মঠ মন্দিৰ কৰি দৰ্জা খোলাইছোঁ। ময়ো এই ধুনীয়াকৈ দৰ্জা খুলিছোঁ আপোনালোকৰ আগত গীতা পাঠ এপাকি পঢ়িব লৈছোঁ। কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি ৰাম কৃষ্ণ। অৰ্জুনে বদিতি শুনা যদুপতি বন্ধু ভৱ চৰণ স্বৰ্গমৈত যত আছে পাতালত নাগনৰ দেৱগণ তোমাৰ বাইকক শুনি মহাভৈলো কৰিলা যেন কাৰণ সবাকো বান্ধিয়া তিনি গুণে পাছে মুক্তি নাহি একো জন কৃষ্ণ পাছে দামোদৰ দিলন্ত উত্তৰ শুনিও পাণ্ডু কুমাৰ তোমাতৰ হৈছ কহিব অৱশ্যে সমস্তে গীতাৰ সাৰ কৃষ্ণ। হে ৰাম ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰি যাৰ যেন মতে চিহ্ন যাৰ যেন মত লক্ষণ আচাৰ কহু শুনা কৰি ভিন হে ৰাম বাৰ গোট গুণ জানিবা বিপ্ৰৰ স্বভাৱে লগত জাত এহি ব্ৰাহ্মণৰ চতুবৰ্গ সাধে নভৈলে নষ্ট সাক্ষাৎ হে ৰাম সম দম তম শৌচ ক্ষমা ঋজু আস্তিকৰ জ্ঞান বিজ্ঞান এহি নৱগুণ জানিবা বিপ্ৰৰ শুনাই আৰু অৰ্থ যেন ইন্দ্ৰক ধমি মনক নিয়মি তপ কৃষ চন্দয়ন অনুভৱ কাৰ্য বিজ্ঞান বোলয় শাস্তিৰ যাকে বোলে জ্ঞান মাটি জল বাহ্য শুদ্ধ কৰিলে ক ভাবকে শুদ্ধ কৈৰভত শিৱতো সেহি বহিবেক বক্ৰ এৰি নিৰন্তৰ কাম ক্ৰোধ এৰি স্বৰূপ বলিয়া প্ৰাণৰ চিন্তি বাহিত কিমতে সাগৰ এৰাইবাক পাৰি উপায় চিন্তিব নিত হে ৰাম ইটো বন গুণয় যুক্ত ব্ৰাহ্মণয় অৱশ্যে থাকিব লাগে সতগুণ নিধি ৰাইজৰ অল্পমান জানিবা মহাভাগে সতীৰৰ ধৰ্ম সৰ পৰ কৰ্ম পগলভ দান ভকতি ধৈৰ্য হৈবে বিধি নাপাইবে যুঁজি স্বধৰ্ম সাধিবে আতি লোকে নিয়মক সমৰ্থক হৈবে সতীও গুণ ছয়ৰ ৰাজসত মিছ কিন্তু যুধিক জানিবা ধনঞ্জয়
সবা নিজকৈ আৰু গুৰু ৰাখিবে তমোৰ ৰাজগুণে মিছ জীৱ বৈশ কিছ তমুখ অতিৰে কৃষ্ণ হে ৰাম তিনিও বৰ্ণৰ শুদ্ধ নিৰন্তৰ সেৱা কৰি যথাচিত বেদ বৰ্জিত হৃদয় ৰহিত কেৱল তমোহ সহিত আপোনাৰ কৰ্ম থাকিব স্বধৰ্ম তাতে নিষ্ঠা কৰি বুদ্ধি জ্ঞান ভক্তি কৰ্ম দুয়োক সাধিবে অৱশ্যে পাইবে সিদ্ধি লোক নিয়মক জগত ব্যাপক অন্তৰ্যামী নাৰায়ণ স্বধৰ্মৰ থাকি ঈশ্বৰক ভজি সেপিবা তাৰ চৰণ কৃষ্ণ।